নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল। আমি ইতিমধ্যে ভাৰতৰ আয়াৰলেণ্ড আৰু ইংলেণ্ডলৈ যাবলগীয়া টি20 টিম আৰু লগতে এছিয়ান গেমছলৈ যাবলগীয়া টি20 টিমৰ কথা আলোচনা কৰিছিলোঁ এটা ভিডিঅ'ত। খেলসমূহৰ তাৰিখৰ কথা আলোচনা কৰিছিলোঁ, চেনেলৰ কথা আলোচনা কৰিছিলোঁ। সেইটো বেলেগ এটা ভিডিঅ'ত আছে, আপোনালোকে চাই ল'ব। কিন্তু আজি এই ভিডিঅ'টোত আমি স্কোৱাড এনালাইচিছ কৰিম। আয়াৰলেণ্ড আৰু ইংলেণ্ডলৈ যিটো টি20 টিম যাব, লগতে এছিয়ান গেমছত যিটো টি20 টিমে খেলিবগৈ, গতিকে সেইকেইটা টিমৰ সাধাৰণতে স্কোৱাড এনালাইচিছ কৰিম। কেনেকুৱা হৈছে বা এইকেইটা টিম লৈ সিৰিজ জিকিব পাৰিবনে নাই বা এছিয়ান গেমছত গ'ল্ড মেডেল জিকিব পাৰিবনে নাই, তেনেকুৱা কথাখিনি আলোচনা কৰিম। চ' প্ৰথমতে আমি যিহেতুকে আয়াৰলেণ্ড আৰু ইংলেণ্ডৰ যিকেইটা টি20 টিম চিলেক্ট কৰা হৈছে, দুয়োটা টিম একেটা টিমেই খেলিব। গতিকে কোন কোন আছে আৰু কেনেকুৱা হৈছে স্কোৱাডটো, প্ৰথমতে আমি আয়াৰলেণ্ড আৰু ইংলেণ্ডলৈ যাবলগীয়া টি20 টিমটো স্কোৱাড এনালাইচিছ কৰোঁ। শ্ৰেয়াছ আয়াৰ আৰু তিলক বৰ্মা আছে ইয়াত, দেন অভিষেক শৰ্মা, নীতিশ কুমাৰ ৰেড্ডি, সঞ্জু চেমছন, অক্ষৰ পেটেল। শ্ৰেয়াছ আয়াৰৰ কথা ক'বলৈ গ'লে IPLত আপোনালোকে দেখিছিলে পাৰফৰ্মেঞ্চ। আজিকালি বহুত ষ্টেবিলিটি আহিছে প্লেয়াৰটোৰ, আগৰ নিচিনা নহয়, পৰিপক্ক বহুত হ'ল, অধিনায়কো হ'ল বৰ্তমান সময়ত আপোনালোকে দেখিবলৈ পালে। গতিকে মই ভাবোঁ যে শ্ৰেয়াছ আয়াৰ এতিয়া আৰু বেছি আগলৈহে যাব, ইয়াৰ পৰা তললৈ নপৰে, ইয়াৰ পৰা ওপৰলৈহে যাব। যিহেতুকে 2028 টি20 বিশ্বকাপলৈ তেখেতক অধিনায়কত্ব বৰ্তমান সময়ত দি দিয়া হৈছে টি20 টিমৰ। সেইটো কাৰণে তেখেতৰ পাৰফৰ্মেঞ্চ, কেপ্টেইন লিডিং ফ্ৰম দ্য ফ্ৰণ্ট যিটো কাম হয় ন, কেপ্টেইন হিচাপে যিটো খেলা বুলি কয়, সেই কামটো আয়াৰৰ পৰা আমি পাবলৈ পাৰিম, সেইটো আপোনালোকে নিশ্চিত থাকক। আৰু তেওঁ সেইখিনি কাম পাঞ্জাৱ কিংছৰ কাৰণেও কৰিছে, ইণ্ডিয়ান টিমৰ কাৰণে বিভিন্ন সময়ত কৰিছে, আৰু এইবাৰ টি20 টিমটোতো আপোনালোকে কৰা দেখিবলৈ পাব, বিশ্বকাপলৈকে আপোনালোকে দেখিবলৈ পাব। অধিনায়ক ফৰ্মত থকাটো বহুত ইম্পৰ্টেণ্ট হয়। অধিনায়ক যদি ভাল ফৰ্মত থাকে, অধিনায়কে যদি ভাল বেটিং প্ৰদৰ্শন কৰে, অধিনায়কে যদি সংযম দেখুৱায়, তেতিয়া গোটেই টিমটোৰ মনোবলটো ওপৰলৈ যায়। গতিকে আয়াৰ বহুত ইম্পৰ্টেণ্ট টাইমত অধিনায়কত্ব দিয়া হৈছে, সঠিক সময়ত অধিনায়কত্ব দিয়া হৈছে, আৰু তেওঁতো পাবলগীয়া আছিলে। নেক্সট আহিলোঁ তিলক বৰ্মা। তিলক বৰ্মাৰ কথা ক'বলৈ গ'লে শেহতীয়া সময়ত ভাইচ কেপ্টেইনো দিয়া হৈছে তিলক বৰ্মাক টিমটোৰ, আৰু ইণ্ডিয়া এই টিমৰ কেপ্টেইনচিও কৰি আছে তেখেতে। গতিকে তিলক বৰ্মা ভাইচ কেপ্টেইন হিচাপে ভাল বুলি ক'ব বিচাৰিম। শেহতীয়া সময়ত আমি দেখিছিলোঁ যে এছিয়া কাপৰ যিখন পাকিস্তানৰ এগেইনষ্টত যিখন খেল আছিলে ফাইনেল, তাত যেনেকৈ জিকাইছিলে খেল, সেইটোতো পাহৰা নাই কোনেও। আৰু শেহতীয়া সময়ত আমি দেখিছোঁ যে উঠি অহা যুৱ প্ৰজন্মৰ খেলুৱৈসকলৰ ভিতৰত, টি20 খেলুৱৈসকলৰ ভিতৰত তিলক বৰ্মা আমি দেখিছোঁ যে দায়িত্ব লৈ খেলাৰ গুণটো আছে গাত, গতিকে সেইটো কাৰণে চান্স পাইছে। দেন অভিষেক শৰ্মাৰ কথাটো বেলেগকৈ ক'বলৈ দৰকাৰেই নাই, তেখেতৰ এটেকিং মাইণ্ডছেটটো কামত আহে, টি20 কাৰণে বহুত উপযোগী হয় তেনেকুৱা ধৰণৰ এটেকিং মাইণ্ডছেট। দেন নীতিশ কুমাৰ ৰেড্ডি, যিহেতুকে হাৰ্দিক পাণ্ডিয়া নাই এইকেইটা স্কোৱাডৰ ক্ষেত্ৰত, আয়াৰলেণ্ড লগতে এছিয়ান গেমছ লগতে ইংলেণ্ড, তাত যিহেতুকে নাই হাৰ্দিক পাণ্ডিয়া যিটো পেচ বলিং অলৰাউণ্ডাৰৰ ঠাই, সেইটো নীতিশ কুমাৰ ৰেড্ডিৰ জৰিয়তে সাধাৰণতে পূৰণ কৰা হৈছে। কিন্তু নীতিশ কুমাৰ ৰেড্ডিয়ে কিমানটো পৰ্যায়লৈকে দিব পাৰে সেইটো মেইন কথা হ'ব। শেহতীয়া সময়ত কিন্তু ইমানো বৰ বিশেষ আমি দেখিবলৈ পোৱা নাই বেটিং বলিঙেৰে সৈতে। গতিকে নীতিশ কুমাৰ ৰেড্ডিৰ বিষয়ে এডাল প্ৰশ্নবোধক চিন সদায়ে আছে। পাৰফৰ্মেঞ্চ ওলাই আহিব লাগিব বুলি কৈ থকা হৈছে, BCCI ফালৰ পৰা ঠেলি থকা হৈছে, এতিয়া পাৰফৰ্মেঞ্চ ওলোৱালৈ অপেক্ষা আমি কৰি আছোঁ, চাওঁ কি হয়। নেক্সট আহিলোঁ আমি সঞ্জু চেমছন। টি20 বিশ্বকাপত আপোনালোকে কেইদিনমানৰ আগত দেখিলে কেনেকুৱা ধৰণে দায়িত্ব লৈ খেলিব পৰা বিধৰ এজন প্লেয়াৰ হয়, কেনেকুৱা ধৰণে খেল ইফাল সিফাল কৰিব পৰা বিধৰ এজন প্লেয়াৰ হয়। যদি আউট নোহোৱাকৈ থাকে, গোটেই খেলেই ইফাল সিফাল কৰি থৈ গুচি যায়। গতিকে চেমছন তেনেকুৱা বিধৰ প্লেয়াৰ। আৰু অভিজ্ঞতাৰ ফালৰ পৰা চাওঁ এতিয়া কি হয়, যিহেতুকে বৈভৱ সূৰ্যবংশীও টিমত আছে। এতিয়া চেমছন আৰু সেইফালে ঈশান কিষণৰ ভিতৰতো কোনোবা এজন বহিবই লাগিব। কিন্তু মোৰ বোধেৰে চেমছনৰ যিমানটো দৃঢ়তা আছে, সেইটো ঈশান কিষণে যদিও বা এটেকিং খেলে, খেল ধৰিব পৰা ক্ষমতা, খেল লৈ যাব পৰা ক্ষমতা কিন্তু চেমছনৰ বেছি আছে। চেমছন এনেকুৱা এজন প্লেয়াৰ যাৰ ওপৰত আমি চকু মুদি বিশ্বাস কৰিব পাৰোঁ। যদি নিজৰ প্ৰাইমত থাকে, যদি নিজৰ ভাল ফৰ্মত থাকে, চেমছনে কিন্তু সদায় কিবা এটা নহয় কিবা এটা দি থৈয়ে যাব। সেইটো কাৰণে মই চেমছনক কিন্তু আগত ৰাখিম। বাকী অক্ষৰ পেটেল আছে, অক্ষৰ পেটেলটো টি20 এজন ভাল অলৰাউণ্ডাৰ হয়, আমি দেখি আহিছোঁ। টি20 বিশ্বকাপৰ বহুত ইম্পৰ্টেণ্ট টাইমত ভাল কিছুমান উইকেট উলিওৱা প্লেয়াৰ হয়। গতিকে তেখেতেতো এটা ভেলিউ এড কৰে টিমৰ ক্ষেত্ৰত। দেন আহিলোঁ ৰবি বিষ্ণৈ। গতিকে ৰবি বিষ্ণৈও আছে এইটো টিমৰ ক্ষেত্ৰত, স্পিন বলাৰ অপশ্যন হিচাপে ৰবি বিষ্ণৈৰ নামটো আপোনালোকে ইয়াত দেখিবলৈ পাইছে। শেহতীয়া সময়ত আপোনালোকে IPLত দেখিছিলে যে প্ৰথম কেইখনমান মেটছত কিন্তু বৰ সাংঘাতিক বলিং দেখুৱাইছিলে, পাছলৈ চান্স নাপালেগে, সেইটো বেলেগ কথা IPLৰ ৰাজস্থান ৰয়েলছ টিমত। কিন্তু সেইখিনিয়ে যথেষ্ট আছিলে ভাৰতীয় টিমলৈ ঘূৰি অহাৰ ক্ষেত্ৰত। আৰু ৰবি বিষ্ণৈটো মই এজন নিজে ভাল পোৱা প্লেয়াৰ হয়, যে যেতিয়া আহে উইকেট যাব নিচিনা লাগি থাকে যেতিয়া ৰবি বিষ্ণয়ে বলিং কৰে। গতিকে এটেকিং বলিং কৰে, মাৰ খোৱালৈ ভয় নকৰা বিধৰ প্লেয়াৰ। গতিকে উইকেটো পায় সেইমতে। গতিকে এনেকুৱা সাধাৰণতে জিগৰ থকা যিটো প্লেয়াৰ বুলি কয়, সাহস থকা স্পিন বলাৰ হয় ৰবি বিষ্ণয়ে। গতিকে বলিং তেখেতৰ চাই ভাল লাগে আৰু ভাল কৰিব বুলি আশা কৰিব পাৰোঁ। দেন আহিলে হৰ্ষিত ৰাণা। আপোনালোকে বিভিন্নজনে প্ৰশ্ন উত্থাপন কৰি থাকে হৰ্ষিত ৰাণা কিয় আছে কিয় নাই, কিন্তু সেইটো মই আগৰ পৰা কৈ আহিছোঁ যে হৰ্ষিত ৰাণা কিয় ৰাখে। এই BCCI কি বিচাৰে, একেবাৰে শেষলৈকে বেটিং বিচাৰে।
সেই বেটিং বিচাৰি থাকোঁতে মানে হৰ্ষিত ৰাণাকো লগত লৈ যায় যে কেতিয়াবা আপদে বিপদে কেতিয়াবা যদি একেবাৰে শেষলৈকে যদি কোনোবাই বেটিং কৰিবলগীয়া অৱস্থা হয় কোনোবাই যদি ৰান কেইটামান কৰি জিকাবলগীয়া হয় তেতিয়া হৰ্ষিত ৰাণাই আমাক কামত দিব তেনেকৈ বুলি লৈ যোৱা হয় হৰ্ষিত ৰাণাক গতিকে বলিঙত যদি উইকেট পায় বা ৰান নিদিয়ে কেতিয়াবাতো ভাল বলিং কৰি লয় কেতিয়াবা মাৰ খায় এইটো বেলেগ কথা কিন্তু হৰ্ষিত ৰাণা সেইটোৱে বলিং অলৰাউণ্ডাৰ হিচাপে বৰ্তমান সময়ত যদি মানে বেটেৰে সৈতেও কোনোবাই কিবা ভাল কৰিব পৰা প্লেয়াৰ ফিট থকা প্লেয়াৰ কোনোবা আছে সেইটোতো হৰ্ষিত ৰাণাই হয় সেইটো কাৰণে আৰু অলপ বেটিংটো পোৱাৰ কাৰণে লৈ যায় তেখেতক লগতে দেন আহিলোঁ ঈশান কিষণলৈ ঈশান কিষণ ভালেই কৰি আছিলে টি20 বিশ্বকাপত ভাল কৰিছিলে ফিয়াৰলেছ ক্ৰিকেটাৰ হয় মধ্যক্ৰমত কিন্তু ফিয়াৰলেছ ক্ৰিকেটাৰ হয় মধ্যক্ৰমত খেলা এতিয়াতো মধ্যক্ৰমতে খেলিব পাৰে হয়তো মধ্যক্ৰমতে খেলিব মধ্যক্ৰমত ফিয়াৰলেছ ক্ৰিকেট খেলা প্লেয়াৰ হয় গতিকে এতিয়াতো চেমছনো আছে মই যিহেতুকে ক'লোঁ যে সূৰ্যবংশীয়ে খেলিলে কিন্তু চেমছন বা ঈশান কিষণ কোনোবা এটা বহিব লাগিব কোন বহে এইটো চাবলগীয়া হ'ব কিন্তু মধ্যক্ৰমত কিন্তু এটেকতকৈ বহুত বেছি এটেকতকৈ জোখতকৈ অলপ ষ্টেবিলিটি দিয়াটোহে বেছিকৈ লাগে অলপ ৰখোৱা টাইপৰো কেতিয়াবা বেছিকৈ লাগে যিহেতুকে উইকেট যদি গুচি যায় উইকেট গুচি গ'লে আকৌ ইফালে আহি পেলাই কোনোবা এটা বেছিকৈ মাৰধৰ কৰি থাকিলে নহয় এতিয়া পৰিস্থিতি অনুযায়ীও খেলিব লাগে সেইটো কাৰণে মই এই ক্ষেত্ৰত চেমছনকে আগত দেখিছোঁ যে পৰিস্থিতি অনুযায়ী খেলাৰ ক্ষেত্ৰত বাকী আহিলোঁ ৱাশ্বিংটন সুন্দৰৰ বাৰু টি20ত মই বৰ সঠিক নেদেখোঁ সুন্দৰক দিয়াটো টেষ্টত দিছে একো নাই বা কিন্তু টি20ত মানে IPLতো পাৰফৰ্মেঞ্চ বহুত বেয়া আছিলে এবাৰ সুন্দৰৰ বেটেৰে সৈতে একোৱেই নাছিলে বলেৰে সৈতে কি আছিলে এইটো বেলেগ কথা কিন্তু সেয়াই অলৰাউণ্ডাৰ বৰ্তমান সময়ত যিহেতুকে জাদেজাৰো অৱসৰ হ'ল তেনেকৈ স্পিন বলিং অলৰাউণ্ডাৰ বৰ বিশেষ আমি দেখিবলৈ নাপাওঁ সেইটো কাৰণে সুন্দৰক লৈ থৈছে যদিও অক্ষৰ পেটেলেহে মোৰ মতে খেলিব দেন আহিলে মহম্মদ চিৰাজৰ ঠাইত ইয়াত মহম্মদ চিৰাজৰ ফটোখন আছে যদিও মহম্মদ চিৰাজৰ ঠাইত প্ৰসিদ্ধ কৃষ্ণাক দিছে বুলি আমি খবৰ এটা শুনিছোঁ সেইটো খবৰটো পাছত আহিল অলপ আমালৈ যেতিয়া টিমটো ঘোষণা হ'ল টিম ঘোষণা কৰাৰ পাছত আহিছে যে মহম্মদ চিৰাজক টেষ্টৰ বা এদিনীয়া ৱৰ্ল্ড কাপ যিহেতুকে আহি আছে সেইবিলাকৰ কাৰণে মানে ফিট ৰাখিবৰ কাৰণে কিছুমান খেল সাধাৰণতে বহুৱাই দিব গতিকে সেইটোৱে কৰিলে গতিকে প্ৰসিদ্ধ কৃষ্ণাই খেলিব প্ৰসিদ্ধ কৃষ্ণাও সেই টি20 টিমটোলৈ ঘূৰি অহা নিচিনাই হৈছে এজন যিহেতুকে আঁতৰি গৈছে তেওঁৰ ঠাইত সুযোগ পাইছে কৃষ্ণাটো মাৰ খোৱাৰ কাৰণে জনা যায় কিন্তু তথাপিতো আমি বিশ্বাস কৰিব লাগিব এতিয়া চিলেক্ট কৰিছে যেতিয়া BCCI ফালৰ পৰা ভাল কৰিব লাগিব বাকী অৰ্শদীপ সিঙেতো খেলিব 11ত টি20 কাৰণে বেষ্ট হয় অৰ্শদীপ সিং গতিকে অৰ্শদীপ সিঙৰ ফালৰ পৰা ভাল ওলাই আহিব বুলি আশা কৰিব পাৰোঁ গোটেই জান লগাই দিয়া প্লেয়াৰ হয় বলিঙত আৰু আহিলে শিৱম দুবে টি20 ৱৰ্ল্ড কাপটো ভাল কৰিছিলে শেহতীয়া সময়ত বিভিন্ন IPL হওক বা কিবা কিবি এইবিলাক ক্ৰিকেটত ভাল খেলি থকা নাই তথাপিতো ইণ্ডিয়াৰ কাৰণে খেলিলে শিৱম দুবেৰ পৰা ভাল আমি ইনিংছ দেখিবলৈ পাওঁ আৰু শিৱম দুবে এটা এক্সপেক্টৰ হয় বিভিন্ন সময়ত বেটেৰে হওক বলেৰে হওক কেতিয়াবা উইকেট এটা উলিয়াই দিয়ে হওক কামত দিয়ে শিৱম দুবে টিমত থাকিলে দেন আহিলে বৰুণ চক্ৰৱৰ্তী মিস্ত্ৰী স্পিনাৰ মিস্ত্ৰীটো এতিয়াও আছে শেষ হৈ যোৱা নাই বাৰু মিস্ত্ৰীটো ইমান তথাপিতো কিছুমানে পঢ়ি লৈছে কিন্তু তথাপিতো আগৰ সেই ৰান নিদিয়া বলিং হওক বা উইকেট কম ৰান দিয়া বলিং হওক সেইবিলাক বস্তু এতিয়াও আছে উইকেটো লয় ৰান কম দিয়াৰ লগতে গতিকে সেই বস্তুটো এতিয়াও আছে এই বস্তুটো কিমান দিনলৈ তেওঁ অব্যাহত ৰাখিব পাৰে সেইটোৱে মেইন কথা হ'ব ইণ্ডিয়ান টিমত বনি থকাৰ ক্ষেত্ৰত আৰু ভাল কৰিব লাগে মোৰ মতে বৰুণ চক্ৰৱৰ্তীয়েও বহুত ভাল এটা ভূমিকা পালন কৰিব লাগে এইবাৰ দেন আহিলোঁ প্ৰিন্স যাদৱ থাকিলে ইয়াত আৰু বৈভৱ সূৰ্যবংশী থাকিলে বৈভৱ সূৰ্যবংশীকটো অপেনিং কৰাব চাগে নিশ্চিতভাৱে বহুৱাই হয়তো নাৰাখিব তেনেকৈ চিলেক্ট কৰাৰ পাছত চেমছন বা ঈশান কিষণ কোনোবা এজনটো বহিব লাগিব নেক্সট আহিলে প্ৰিন্স যাদৱটো ভাল বলিং কৰিব লাগে প্ৰিন্স যাদৱৰ কাৰণেতো সোণালী সুযোগ ইয়াতকৈ আৰু গ'ল্ডেন অপৰচুনিটি কেতিয়াও নাপায় ইণ্ডিয়ান টিমত সুযোগ পাইছে বুমৰাহ বহি আছে চিৰাজ বহি আছে তেনেকুৱা হেভি বলাৰসকল বহি থকাৰ কাৰণে ইংলেণ্ড আৰু আয়াৰলেণ্ড চিৰিজত সুযোগ পাইছে নতুন হিচাপে প্ৰিন্স যাদৱৰ ওপৰত পুৰা দেশবাসীৰ চকু থাকিব কেনেকুৱা ধৰণে উইকেট ল'ব পাৰে কি নোৱাৰে কেনেকুৱা কি হয় তুমি পাছত গম পাম কিন্তু মোৰ বোধেৰে প্ৰিন্স যাদৱৰ বলিং লাষ্ট IPLত ভাল আছিলে কিন্তু ইণ্ডিয়ান টিমৰ কাৰণে খেলোঁতে কেনেকুৱা কৰে সেইটোহে মেইন কথা কিন্তু হ'ব গতিকে এই যদি স্কোৱাডটো মই চাওঁ এই স্কোৱাডটো আয়াৰলেণ্ডৰ কাৰণেও ইংলেণ্ডৰ কাৰণেও আয়াৰলেণ্ডৰ লগত ধুনীয়াকৈ জিকি যাব সমস্যা হ'ব নালাগে আয়াৰলেণ্ডে যিহেতুকে ইণ্ডিয়াক কেতিয়াও হৰুৱা নাই তেনেকৈ বৰ সমস্যা হ'ব নালাগে টি20 দুখন খেলিব আয়াৰলেণ্ডৰ লগত গোটেইকেইখন জিকিব লাগে বুলি মই আশা কৰিব পাৰোঁ বেটিং বলিং এইখিনি লৈ ইংলেণ্ডৰ লগত 5খন টি20 ডাঙৰ ছিৰিজ গতিকে এইটো ছিৰিজ সহজ নহ'ব মোৰ মতে যদিও বা দেখোঁতে সহজ নিচিনা লাগিছে কিন্তু কিছুমান পেচ বলিংটোত বুমৰাহৰ দৰে প্লেয়াৰ এতিয়াও নাই হাৰ্দিক পাণ্ডিয়াৰ দৰে প্লেয়াৰ নাই মাজত মধ্যক্ৰমত গতিকে এনেকুৱা কথাবিলাক মই দেখি বেটাৰ বাৰু বহুত ভাল আছে কিন্তু বলিংটো অকণমান ডাউন গ্ৰেড হোৱা নিচিনা লাগিছে তথাপিতো এটা কথা ক'ব পাৰোঁ যে ফাইট হ'ব মানে ইংলেণ্ডৰ লগত যিটো ছিৰিজ হ'ব এইটো আটাইতকৈ টান ছিৰিজ হ'ব 5খন টি20 এটা ছিৰিজ তাত মোৰ মতে 3-2 জিকিব ইণ্ডিয়া যদি জিকে কষ্ট কৰি জিকিব লাগিব 3-2 জিকিব লাগিব খেলবিলাক ইণ্টেন্স হ'ব খেলবিলাক বহুত ওচৰ চপা বিধৰ হোৱা আপোনালোকে দেখিবলৈ পাব পাৰে কাৰণ ইংলেণ্ডৰ যিটো টি20 স্কোৱাড সেইটো ৰথী মহাৰথীৰে ভৰপূৰ হৈ আছে আৰু মেইন কথাটো হ'ল ইংলেণ্ডৰ নিজৰ গৃহভূমিত সেইটো ছিৰিজ ইণ্ডিয়াই গৈ খেলিব গতিকে ইংলেণ্ডৰ নিজৰ গৃহভূমিত তেওঁলোকৰ যিসকল পেচ বলাৰ থাকে বৰ কিন্তু হেভি তেওঁলোকৰ প্ৰদৰ্শন ওলাই অহা আমি দেখিবলৈ পাওঁ গতিকে সেইটো এটা কথা থাকিব তেওঁলোকৰ পেচ এটেকটো কেনেকৈ আমাৰ ইণ্ডিয়াৰ টি20 বেটাৰসকলে
ভাঙিব পাৰে সেইটো মেইন কথা হ'ব, কেনেকৈ দমন কৰিব পাৰে কি নোৱাৰে সেইটো মেইন কথা হ'ব। গতিকে মোৰ মতে এইটো এটা ডাঙৰ টেষ্ট। ইণ্ডিয়াৰ যিবিলাক প্লেয়াৰ IPLৰ পৰা গৈছে, সূৰ্যবংশী হওক বা বেলেগ বেলেগ যিখিনি প্লেয়াৰ গৈছে ধৰক সূৰ্যবংশী বা বলাৰসকলে কিয় নহওক, প্ৰিন্স যাদৱৰ নিচিনা যিসকলে নতুনকৈ খেলিব তেওঁলোকৰ কাৰণে মানে ডাঙৰ প্ৰত্যাহ্বান, ডাঙৰ চেলেঞ্জ এটা যে বাহিৰত গৈ বাহিৰৰ পিছত কেনেধৰণে খেলিব পাৰে, কেনেধৰণে ঢাল খাব পাৰে, তেওঁলোকে নিজৰ চৰিত্ৰ অনুসাৰে খেলিব পাৰে নে নাই, প্ৰদৰ্শন কৰিব পাৰে নে নোৱাৰে, সেইটো ডাঙৰ কথা হ'ব। বাকী বহুত প্লেয়াৰ ইংলেণ্ডত খেলাৰ অভিজ্ঞতা আছে, কিন্তু আমি আগতেও দেখিছোঁ যে ইংলেণ্ডত অলপ কঠিন হয় কথাবিলাক। গতিকে চাওঁ কি হয়, আশাটো কৰিছোঁ ইণ্ডিয়া জিকিব, কিন্তু ফাইট হ'ব। কিন্তু এইটো ছিৰিজত ইংলেণ্ডেও সহজে এৰি দিব নিবিচাৰিব, 5খন T20 ইমান ডাঙৰ এটা ছিৰিজ ন। গতিকে মোৰ মতে ইংলেণ্ডত অলপ টাফ হ'ব, কিন্তু শেষত ইণ্ডিয়াই জয়ী হ'ব এইটো স্কোৱাড লৈ। বাকী এছিয়ান গেমছৰ স্কোৱাডটো অলপ বেলেগ, অলপ মানে কি আৰু বুমৰাহ আহি গৈছে, তাত বেলেগ ইমান বিশেষ বেলেগ নাই তাত। গতিকে এছিয়ান গেমছৰ যদি আমি কথা ক'বলৈ যাওঁ, ইণ্ডিয়া স্কোৱাডটো যদি আপোনালোকে দেখুৱাওঁ, IR আছে তিলক বৰ্মা, অভিষেক শৰ্মা, বৈভৱ সূৰ্যবংশী, দেন উইকেট কিপাৰ সঞ্জু চেমছন, ঈশান কিষণ, অলৰাউণ্ডাৰ নীতিশ কুমাৰ ৰেড্ডী, অক্ষৰ পেটেল, ৱাশ্বিংটন সুন্দৰ, শিৱম ডুবে বলাৰ, ৰবি বিষ্ণু, যশপ্ৰীত বুমৰাহ আহি গৈছে ইয়াত। আগৰ টিমকেইটাত যশপ্ৰীত বুমৰাহ নাছিলে। দেন হৰ্ষিত ৰাণা, অৰ্শদীপ সিং আৰু বৰুণ চক্ৰৱৰ্তী, এনেকৈ ইয়াত দেখুৱাইছে এইটো স্কোৱাড। একে স্কোৱাড, মাত্ৰ বুমৰাহ আহিছে, বুমৰাহৰ ইফাল সিফাল বুমৰাহ আহিছে ইয়াত, প্ৰিন্স যাদৱৰ ঠাইত। প্ৰিন্স যাদৱ ইয়াত নাই এছিয়ান গেমছৰ স্কোৱাডটোত। গতিকে সেইফালৰ পৰা চাবলৈ গ'লে এছিয়ান গেমছত পাকিস্তানৰ টিম আহিব, শ্ৰীলংকাৰ টিম আহিব, আফগানিস্তানৰ টিম আহিব, এইবিলাক টিম আহিব, সাধাৰণতে বাংলাদেশৰ টিম আহিব। গতিকে মই ভাবোঁ আৰু শেহতীয়া সময়ত পাৰফৰ্মেঞ্চ যদি আমি চাবলৈ যাওঁ, বাংলাদেশৰ যিটো ইউথ টিম বা বাংলাদেশৰ টিম, মোৰ মতে এছিয়াৰ ভিতৰত শ্ৰীলংকা আৰু পাকিস্তানতকৈ বাংলাদেশেহে ইণ্ডিয়াক বেছি টক্কৰ দিব। এইটোতো T20 এছিয়া কাপৰ নিচিনাই হৈ যাব কথাটো, কাৰণ এছিয়ান গেমছৰ ক্ৰিকেট ইভেণ্টত T20 ফৰ্মেটত হয় আৰু এছিয়াৰ টিমবিলাকে খেলে। গতিকে এক প্ৰকাৰে এটা মিনি এছিয়া কাপেই হৈ যাব, এছিয়া কাপ সদৃশ পৰিস্থিতিয়ে হৈ যাব। গতিকে সেইফালৰ পৰা চাবলৈ গ'লে মই ভাবোঁ যে ইণ্ডিয়া আৰু বাংলাদেশৰ মাজতে ফাইনেলখন অনুষ্ঠিত হ'ব পুৰুষৰ মেডেল ইভেণ্টত। গ'ল্ড মেডেলৰ কাৰণে ইণ্ডিয়া আৰু বাংলাদেশে যুঁজিব পাৰে, তেনেকুৱা হোৱা আপোনালোকে দেখিবলৈ পাব পাৰে। মই কিন্তু শ্ৰীলংকা আৰু ইফালে পাকিস্তানৰ টিমতকৈ বাংলাদেশৰ টিমটোহে অলপ ভাল খেলিব নিচিনা লাগি আছে ক্ৰিকেটৰ ক্ষেত্ৰত। গতিকে ইণ্ডিয়া আৰু বাংলাদেশৰ যদি ফাইনেল হয়, ইণ্ডিয়াই জিকিব লাগে মোৰ মতে এইটো স্কোৱাড লৈ পেলাই। আৰু যেনেকৈ বুমৰাহো আছে, বলিঙতো ভাল হ'ব। সেইফালৰ পৰা চাবলৈ গ'লে ইণ্ডিয়াই গ'ল্ড মেডেলো জিকিব, বাংলাদেশে চিলভাৰ মেডেলো জিকিব, বাকী ব্ৰঞ্জটো কোনে জিকিব বাকী। গতিকে এনেকুৱা হ'ব নিচিনা লাগিছে এছিয়ান গেমছত। মোৰ মতে এছিয়ান গেমছটো সহজ হ'ব ইণ্ডিয়াৰ কাৰণে। ইংলেণ্ড আৰু আয়াৰলেণ্ড ছিৰিজতকৈ সহজ হ'ব, আয়াৰলেণ্ড ছিৰিজৰ নিচিনাই হ'ব ইণ্ডিয়াৰ কাৰণে এইটো এছিয়ান গেমছটো। ইমান কঠিন হ'ব নালাগে, কাৰণ লাষ্ট টাইম আমি এছিয়া কাপতো দেখিছিলোঁ ভাল ডমিনেঞ্চ দেখুৱাইছিলে। গতিকে ইমানেই আছিলে স্কোৱাড এনালাইচিছ গোটেইকেইটা টিমৰ আমি কৰি দিলোঁ, আলোচনা কৰিলোঁ ছিৰিজখিনিৰ কথা। কেনেকুৱা লাগিলে এটা লাইক কৰি জনাব, কমেণ্টত জনাব। এটা লাইক কৰি দিব, নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাব, লগতে হাইপ দি দিব, তেতিয়ালৈকে আৰু এটা নতুন ভিডিঅ' লৈ প্ৰতিশ্ৰুতি মই বিদায় মাগিছোঁ। ধন্যবাদ।